মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ কিয়নো অনুষ্ঠিত হ'ব মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ বৃহৎ ইস্তেমা আৰু ইতিমধ্যে প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাইছো হাজাৰ হাজাৰ মুছলমান লোকৰ বাবে এটা ভাল খবৰ কিয়নো 12খন জিলা সাঙুৰি অনুষ্ঠিত হ'ব বৃহৎ ইস্তেমা আৰু অনুষ্ঠিত হ'বলৈ গৈ আছে মুছলমান লোকসকলৰ বৃহৎ ইস্তেমা আৰু 12খন জিলা সাঙুৰি অনুষ্ঠিত হ'ব ইস্তেমা আৰু যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো বঙাইগাঁৱৰ কুকিলা চাকলাত 7,000 বিঘা ভূমিত অনুষ্ঠিত হ'বলৈ গৈ আছে নামনি অসমৰ বৃহৎ ইস্তেমা আৰু 12খন জিলা সাঙুৰি অনুষ্ঠিত হ'ব এই ইস্তেমা সমাজৰ কুসংস্কাৰৰ ওপৰত দৃষ্টি নিবদ্ধ কৰা হ'ব এই ইস্তেমাত আৰু যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে অহা 5, 6 আৰু 7 ফেব্ৰুৱাৰীত নামনি অসমৰ 12খন জিলা সাঙুৰি অনুষ্ঠিত হ'ব এই বৃহৎ ইস্তেমা আৰু লাখ লাখ মুছলমান ধৰ্মাৱলম্বী লোকৰ সমাগম হোৱাকৈ নিৰ্মাণ কৰা হৈছে পেণ্ডেল আৰু এনেদৰে প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে কাম সম্পন্ন হৈছে বিভিন্নজনে ইস্তেমালৈ সহায়ৰ হাতো আগবঢ়োৱা পৰিলক্ষিত হৈছে লাখ লাখ মানুহৰ সমাগম হোৱা ইস্তেমাত আলোচনা হ'ব সমাজৰ কুসংস্কাৰ ড্ৰাগছ জুৱা বাল্য বিবাহকে ধৰি এনেধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব আৰু সমাজৰ পৰা কেনেকৈ সমাজৰ কুসংস্কাৰসমূহ আঁতৰাব পাৰি তাৰ ওপৰত আলোচনা কৰা হ'ব আৰু যাৰ বাবে ইতিমধ্যে এই বৃহৎ ইস্তেমাক লৈ মুছলমান লোকসকলৰ মাজত উৎসুকতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যিহেতু 12খন জিলা সাঙুৰি অনুষ্ঠিত হ'ব এই বৃহৎ ইস্তেমা বঙাইগাঁৱৰ কুকিলা চাকলাত 7,000 বিঘা ভূমিত অনুষ্ঠিত হ'বলৈ গৈ আছে নামনি অসমৰ বৃহৎ ইস্তেমা আৰু এয়া মুছলমান হাজাৰ হাজাৰ মুছলমান লোকৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব আৰখন জিলা সামৰি কুকিলাত যি ইস্তেমা হ'ব এই ইস্তেমাত কামখনো পূৰ্ণগতিত চলি আছে আৰু এই ইস্তেমা অৰ্থাৎ ইছলাম ধৰ্মত যিটো শান্তি সেই শান্তিৰ বাতাবৰণ সৃষ্টি হৈ আছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত কেনেকৈ ভাতৃত্ববোধ সৃষ্টি কৰিব পাৰি আৰু বিশেষকৈ আমাৰ ইস্তেমাথলীৰ পৰা এটা বস্তু আমি মেছেজ দিব খুজিছোঁ সেইটো হ'ল ড্ৰাগছৰ বিৰুদ্ধে যিটো যুৱ প্ৰজন্মই আকৰ্ষিত হৈছে আমাৰ ইস্তেমাৰ পৰা এটা মেছেজ যাব যিটো ড্ৰাগছটো কেনেকৈ আমি সমাজৰ পৰা নাইকিয়া কৰিব পাৰি সেইটো মানে এটা আমি পণ লৈছোঁ এই ইস্তেমাৰ পৰা সেই মেছেজটো দিম লগতে আমাৰ আছে বাল্য বিবাহটো কেনেকৈ বন্ধ কৰিব পাৰি এই কাৰ্যটোও এই ইস্তেমাথলীৰ পৰা দিম লগতে তৃতীয়তে বিভিন্ন সম্প্ৰদায়ৰ মাজত ইছলামে কেনেকৈ শান্তি পায় বা কেনেকৈ ভাতৃত্ববোধ সৃষ্টি কৰিব পাৰে সেই বাণীটো আমি এই ইস্তেমাথলীৰ পৰা দিব পাৰিম কিন্তু হয় কামখিনি আমাৰ পূৰ্ণগতিত চলি আছে কিন্তু কিছু কিছু ঠাইত নাটনি হৈছে আমি ইছলাম ধৰ্মী ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে ইয়াতে আহক এই কামখিনি কৰক আৰু অসীম চবৰ ভাগিদাৰ হওক আমি এই আহ্বান জনাইছোঁ আৰু স্বতঃস্ফূৰ্তভাৱে বহুত মানুহ আহি আছে কাম কৰি আছে দান বৰঙণি কৰি আছে তথাপি কামৰ কিছু নাটনি হৈছে আমি সকলো মানুহক আহ্বান জনাওঁ আপোনালোকে আহক আৰু কাম কৰক আৰু অসীম চবৰ ভাগি হওক এইখিনি আৰু এটা কথা ক'ব লাগিব যে প্ৰশাসনে আমাক যথেষ্ট পৰিমাণে সহায় কৰিছে পাৰ্মিশ্যনৰ পৰা আৰম্ভ কৰি যিখিনি সহায় আমি বিচাৰিছোঁ গোটেইখিনি সহায় কৰি আছে জিলা আয়ুক্ত মহকুমাধিপতি আৰক্ষী বিষয়া সকলোৱে আমাক পূৰ্ণদমে সহায় কৰি আছে আৰু এইখিনিতে প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে যিখিনি আমাক সহায় সহযোগিতা কৰিছে আৰু 5, 6 আৰু 7 ফেব্ৰুৱাৰীত যেতিয়া অনুষ্ঠিত হ'ব ইস্তেমা এই ইস্তেমাত আমি ৰাইজ তথা প্ৰশাসনৰ সম্পূৰ্ণ সহায় সহযোগিতা আমি বিচাৰিছোঁ আৰখন জিলা সামৰি কুকিলাত যি ইস্তেমা হ'ব এই ইস্তেমাত কামখনো পূৰ্ণগতিত চলি আছে আৰু এই ইস্তেমা অৰ্থাৎ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত